হেল্ল' আজি কি ক'ম আৰু ইমান দিনৰ পৰা মাৰ্ক শুনি থকাৰ পিছত ফাইনেলি আজি মাৰ্ক চাই দিলোঁ আৰু কেনেকুৱা আছিলে মুভিটো বলক কথা পাতোঁ। ঠিক আছে, ভিডিঅ'টো শেষৰলৈকে চাব। মাৰ্ক যিহেতু এটা মালায়ালাম ইণ্ডাষ্ট্ৰী, মানে এইটো 2024 মানে যিমান হেভি বেংগাৰটো ক'ব গ'লে চব আপোনাৰ মালায়ালাম ইণ্ডাষ্ট্ৰীয়েদি আছিলে। বছৰটো শেষ হোৱাৰ আগতো আৰু এটা বেংগাৰ দি দিলে, যিটো নাম হয় মাৰ্ক। ঠিক আছে, ইমান শুনি আছিলোঁ, তাৰপিছত বহুত কম স্ক্ৰীণ পাই আছিলে, বাট মানে মুভিখনে মানে এনেকুৱাকে অডিয়েঞ্চৰ মানে হিলাই দিলে যে অডিয়েঞ্চৰ ৰিয়েকশ্যন এতিয়া মুভিটো মানে থিয়েটাৰিকেল ৰিলিজ হিন্দী হওক বা অল লেংগুৱেজত এতিয়া চবফালে মানে পাই গৈ আছে। সেইটো মানে পাব্লিক ৰিভিউ কিমান এটা মানে ইম্পৰ্টেণ্ট সেইটো এই মুভিটোৱে মানে বুজাই দিছে। মেইন কথাটো হৈ গ'ল, যদি মাৰ্ক মানে ইমান হিট হোৱা কাৰণটো হৈ গ'ল মানে ইয়াৰ যিটো মানে একশ্যনবোৰ ইয়াৰ যিটো দেখাইছে নহয়, আৰু মুভিটো মই চাবলৈ কেলে গ'লো মানে মানুহৰ মুখৰ পৰা বেলেগ পাব্লিক ৰিভিউবোৰ ইমানেই মানে কৈ দিছে মানে এনেকুৱা চিনেমা চোৱা নাই মানে একচুৱেলি কি হৈ গ'ল, আমাৰ ইণ্ডিয়া চিনেমাত মানে ইমান গড় একশ্যন দেখুওৱা নাই। গড় মানে একদম ডাইৰেক্ট অপেনলি কাটি নাৰী ভেৰু একদম তেজ পুৰা হাত কাটি দিয়া, ভৰি কাটি দিয়া, এনেকুৱা মানে ইণ্ডিয়ান মুভি কেতিয়াও আজিলৈকে বনা নাছিলে। কেলে কি মানে আমাৰ ইয়াত চেঞ্চাৰ বোৰ্ডে সেইটো এনেকুৱা একশ্যন চিন পাছেই কৰিব নোৱাৰে, বাট থেংকছ টু মালায়ালাম ইণ্ডাষ্ট্ৰী সিহঁতৰ চেঞ্চাৰ বোৰ্ডে কেনেকুৱা এইটো মুভিটো মানে এনেকুৱা চাৰ্টিফিকেট দি দিছে, বাট ভাল কৰিছে, এনেকুৱা আৰম্ভণি এটা কৰিছে। বহুত কিছু ডাইৰেক্টৰে চাগে এতিয়া দেখাব পাৰিব, যিহেতু আমাৰ বলিউডত কিল মুভি অলপ আৰম্ভ কৰি দিছিলে। চাগে এতিয়া মাৰ্কৰ এতিয়া যদি যিটো মানে লেভেলত চলি আছে, এনেকুৱা একশ্যন চাগে আৰু ইন ফিউচাৰ আৰু ভাল চাবলৈ পাম, সেইবুলি আৰু আমাৰ চেঞ্চাৰ বৰ্ডৰ পৰা মানে আশাটো ৰাখিলোঁ। বাকী মাৰ্কৰ মুভিটো যদি কথা ক'ব যাওঁ, মানে মাৰ্কৰ মুভিটো এনেকুৱা একদম বোলে হেভি ষ্টৰি লাইন একো নাই, নৰ্মেল এটা ৰিভেঞ্জ ষ্টৰি হয়, ফেমিলি ড্ৰামা হয়। মেইন যোনটো হিৰ' হয় মাৰ্ক, সি এটা মানে নৰ্মেল ষ্টৰি আৰু চৰ্টেলা ল'ৰা থাকে, বাট চৰ্টেলা ল'ৰা কিমান হিৰ' থাকে সেইটোৱে। ইয়াৰ ভাইটি থাকে মুভিটোত, ভিক্টৰ যোনটো কণা থাকে তাক মাৰি দিয়ে, তাৰপিছৰ পৰা ৰিভেঞ্জ ষ্টৰিটো আৰম্ভ। মুভিখন মানে আপুনি ইণ্টাৰভেলৰ আগৰ পৰা মানে লাষ্টলৈকে আৰু মানে আপুনি মুভিটো এৰিব নোৱাৰিব, মানে বহুত বেছি দেখাই দিলে আৰু মুভিখন। আৰু যিটো ইয়াৰ ক্লাইমেক্সৰ কিছুমান চিনবোৰ আছে, মানে এতিয়া মই কৈ দিব নোৱাৰোঁ, মানে স্পইলাৰ হৈ যাব। বাকী ৰিভিউটো আপোনালোকে গৈছে। আৰু এটা কথা, মানে নৰ্মেল হাৰ্ট থকা মানুহে এইবোৰ মুভি চাবও নালাগে, ঠিক আছে, বহুত বেছি ব্ৰুটেলি দেখাইছে। ৰিকুৱেষ্ট কৰোঁ নৰ্মেল মানুহে নাজানিলে। বাকী আমাৰ য়াংষ্টাৰ জেনেৰেশ্যনে যোনে মানে একদম কাটি চিনেমা পুৰা ভাল পায়, এই মুভিটো সিহঁতৰ কাৰণে হয়। জোক আৰামছে 2 ঘণ্টা 30 মিনিটছৰ ওপৰ মুভি হয়, আৰামছে গৈ চাওক, এনজয় কৰক, হল এক্সপিৰিয়েঞ্চ লওক। আৰু ইয়াৰ যিটো BGM দিছে আমাৰ KGF-ৰ ৰবি বসুৰে, আল্টিমেট মিউজিক, মাৰ্কৰ থিম যি হওক, মুভিটো মই ইমানো কৈছোঁ মানে ষ্টৰি লাইন বাদ দিয়ক, এই মানে যিটো মানে এটা ইমান ডাঙৰ এটা ষ্টেপ লৈছে নহয়, মানে মুভি এটাত মানে ইমান হেভি গ'ৰ একশ্যন হ'লে এজ এ ইণ্ডিয়ান চিনেমা, সেইটো কাৰণে আপোনালোকে মুভিটো চাব যাওক, সেইবুলি আপোনালোকক ৰিকুৱেষ্ট কৰিম। মুভিটোক মই ৰেটিং যদি দিব যাওঁ, ৰেটিং মানে ষ্টৰি সেইবোৰ লৈ ৰেটিং যদি দিব গ'লে হেৰিয়ে হ'ব, বাট ইয়াত যিহেতু ইমান বঢ়িয়া একশ্যনবোৰ যিটো দেখাইছে, মানে কাটি একদম তেজ, মই 5ৰ ভিতৰত সেইকাৰণে 3.5 দিব মোৰ ফালে পৰা দেই। এইটো মোৰ পাৰ্চনেল হয়, বাকী বেলেগে কি দিয়ে মই নাজানো, মোক চাই যিটো ফিল হ'ল সেইটোৱে কৈছোঁ, ঠিক আছে। আপোনালোকে মুভিখন এতিয়া যাওক, হলত লাগি গৈছে। এইটো আপোনাৰ যোৱা বছৰ ডিচেম্বৰতে ৰিলিজ হ'ল, বাট এতিয়া যিহেতু মানে ইমান পাব্লিকে বিচাৰিছে, বহুত স্ক্ৰীনছ পাই মেলি এতিয়া অল ইণ্ডিয়া ৰিলিজ দি আছে থিয়েটাৰ্ছত, ঠিক আছে। যাওক আৰু নিয়াৰেষ্ট থিয়েটাৰত গৈ মুভিটো এনজয় কৰক। বাকী এইটো ইয়াৰৰ প্ৰথম ভিডিঅ', এনেকুৱাই ছাপোৰ্ট কৰি থাকিব, আৰু এই ইয়াৰত আৰু ভাল ৰিভিউ লৈ আহি আছোঁ। নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, হেপ্পী নিউ ইয়েৰ, ঠিক আছে।